সুপ্রভাতম। শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ জ্ঞান যোগ নামৰ চতুৰ্থ অধ্যায়ৰ ৩৫ সংখ্যক শ্লোক। শ্লোকভাষী হৈছে এনেধৰণৰ: য়জ্ঞাত্তা ন পুনৰ্মোহমেবং য়স্যসি পাণ্ডৱ येन भूतान्यशेषाणि द्रक्ष्यस्यात्मन्नथो मयि। শ্লোকভাষীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে পাণ্ডৱ অথবা অৰ্জুন, আত্মজ্ঞানী মহাত্মা এজনৰ পৰা যথাৰ্থ জ্ঞান লাভ কৰাৰ পাছত তুমি আকৌ কেতিয়াও মোহগ্ৰস্ত নোহোৱা। কাৰণ এই জ্ঞানৰ বলতে তুমি বুজিব পাৰিবা যে সকলো জীৱই পৰমেশ্বৰৰ অংশ, অথবা আন কথাৰে ক'বলৈ গ'লে সেই জীৱসমূহ মোৰেই অংশ বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকটি উল্লেখ কৰিছে। শ্লোকভাষীৰ তাৎপৰ্যক্ৰমে এনেধৰণৰ কিছুমান ব্যাখ্যা অৱতাৰণা কৰিছে। সেয়া হৈছে এনেধৰণৰ: এজন আত্মজ্ঞানী মহাত্মা বা যিজনে বস্তুসমূহৰ যথাৰ্থ স্বৰূপ বুজি পায়, তেনে এজনৰ পৰা জ্ঞান লাভ কৰাৰ ফলত এই কথা জানিব পাৰি যে সকলো জীৱই পৰম পুৰুষ পৰমেশ্বৰৰ ভগৱান শ্ৰীকৃষ্ণৰ অংশস্বৰূপ, যি সম্ভৱ হয় আধ্যাত্মিক গুৰুৰ ওচৰত শৰণাপন্ন হোৱাৰ পিছত পোৱা জ্ঞানৰ দ্বাৰা। কোনো জীৱই যদি নিজকে ভগৱান কৃষ্ণৰ পৰা বেলেগ এটা সত্তাৰ অধিকাৰী বুলি ভাবে, তেনেহ'লে সেয়া হৈছে মায়াৰ অধীন। মায়া শব্দৰ যি ম বা মা বা নহয় বা ইয়া মানে যিটো ৰূপ, অৰ্থাৎ যাৰ কোনো অস্তিত্ব নাই। বহুতেই ভাবে যে কৃষ্ণৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। কৃষ্ণ এজন ইতিহাসৰ কোনো এটা বিশেষ সময়ত জন্মগ্ৰহণ কৰা অসাধাৰণ ব্যক্তি মাত্ৰহে, যাৰ নিৰাকাৰ ব্ৰহ্মতত্ত্বই হ'ল পৰম সত্য। কিন্তু বাস্তৱিকতে শ্ৰীমদ ভগৱত গীতাত কোৱা মতে এই নিৰাকাৰ ব্ৰহ্মতত্ত্ব কৃষ্ণৰে দেহাৰ পৰা ওলোৱা সত্যস্বৰূপ, আৰু যি জ্যোতি কাৰণ পৰম পুৰুষ পৰমেশ্বৰ কৃষ্ণই সকলোৰে মূল কাৰণ, যি বিষয়ে ব্ৰহ্ম সংহিতাত স্পষ্টভাৱে দাঙি ধৰিছে যে পৰমেশ্বৰ যি পুৰুষৰ যি স্পষ্ট ৰূপ, সেয়া পৰম পুৰুষ পৰমেশ্বৰৰে শক্তি। লক্ষ লক্ষ অৱতাৰসমূহো আনকি তেওঁৰে বিভিন্ন প্ৰকাশ মাত্ৰ, যিটো মায়াবাদীসকলে বুজি পোৱাত কষ্ট পায়। পৰম তত্ত্বৰ বিষয়ে যথেষ্ট জ্ঞান নথকাৰ ফলতে আমাক মায়াই আৱৰি আছে, আৰু সেইবাবেই আমি ভাবোঁ যে আমি কৃষ্ণতকৈও বেলেগ। আমি যদি কৃষ্ণৰ বেলেগ বেলেগ অংশহে, তথাপিও আমি তেওঁতকৈ বেলেগ নহয়। জীৱবিলাকৰ যে বেলেগ বেলেগ দেহ আছে, সেইটো মায়াৰ ফলত হোৱা এটা ধাৰণাহে, সেইটো আচল সত্য নহয়। আমাৰ সকলোৰে একমাত্ৰ উদ্দেশ্যই হ'ল কৃষ্ণ সন্তুষ্ট কৰা। মায়াৰ ফলতে অৰ্জুনে ভুলকৈ ভাবিছিল যে কৃষ্ণৰ লগত তেওঁৰ যি এটা চিৰন্তন সম্বন্ধ আছে, তাৰ তুলনাত তেওঁৰ আত্মীয় স্বজনৰ লগত দেহৰ যি এটা সম্বন্ধ আছে, সেইটো ডাঙৰ সম্বন্ধ। গীতাৰ সমগ্ৰ শিক্ষাটোকে এইটোলৈ আঙুলিয়াই দিয়া হৈছে যে কৃষ্ণৰ নিত্য দাস বা স্বৰূপে এটা জীৱাত্মাক কেতিয়াও কৃষ্ণৰ পৰা পৃথক কৰিব নোৱাৰে, আৰু কৃষ্ণতকৈ পৃথকভাৱে পৰিচয় দিব খোজা ভাৱটোৱেই হৈছে মায়াৰ অধীন। আৰু এই যে চিৰন্তন সত্যটো, সেয়াই হৈছে ভগৱানৰ স্বৰূপ উপলব্ধি কৰাৰ মুখ্য উপায়। যদি কোনোবাই সেইটো বিষয় উপলব্ধি কৰিব পাৰে, মোৰ শৰীৰটো ভগৱান কৃষ্ণতে বিলীন হয় বা ভগৱান কৃষ্ণৰে অংশস্বৰূপ, সেই উপলব্ধি কৰিলে এই মায়াৰ বান্ধোনৰ পৰা মুক্তি পায় বুলি ইয়াতে উল্লেখ কৰিছে। আৰু যি ভ্ৰমৰ পৰা শুদ্ধ জ্ঞানৰ দ্বাৰাহে মুক্তি পাব পাৰি বুলি ইয়াতে উল্লেখ কৰিছে। পৰম তত্ত্বজ্ঞান হ'ল সেই জ্ঞান যাৰ দ্বাৰা আমি জানিব পাৰোঁ যে পৰম আত্মা কৃষ্ণই হৈছে জীৱৰ পৰম আশ্ৰয়। এই আশ্ৰয়ৰ পৰা আঁতৰি অহাৰ বাবে জীৱক মায়াই আৱৰি ধৰে, আৰু সেই মায়াৰ ফলতে জীৱই নিজকে এটা স্বতন্ত্ৰ সত্তা বুলি গণ্য কৰি লয়। এই ধাৰণাৰে এটাৰ পাছত এটা বেলেগ দেহ ধাৰণ কৰি জীৱক উপভোগ কৰিবলৈ লৈ কৃষ্ণক সমূলি পাহৰি পেলায়। এনে মোহগ্ৰস্ত জীৱয়ো যেতিয়া কৃষ্ণ ভাৱনাৰ পথ লয়, তেতিয়া বুজিব লাগিব যে সেই জীৱই মোক্ষ লাভৰ বাবে আগুৱাই গৈছে। এই কথাৰ
সমৰ্থনতে ভগৱতৰ দ্বিতীয় স্কন্ধৰ 10ম অধ্যায়ৰ 6 নম্বৰ মন্ত্ৰত এটি পংক্তি উল্লেখ কৰিছে। সেয়া হৈছে মুক্তিৰ হিত্বান্যথা ৰূপং স্বৰূপেণ ব্যৱস্থিতি, অৰ্থাৎ মুক্তি মানে ভগৱানৰ নিত্য দাস ৰূপে আমাৰ যি প্ৰকৃত পৰিচয় আছে তাৰ অধিষ্ঠিত হোৱা অৱস্থাই, আৰু যিটো অৱস্থাই হৈছে কৃষ্ণ ভাৱনাৰ মুখ্য স্বৰূপ বা কৃষ্ণৰ মুখ্য অৱস্থা। এয়াই শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।